গাইজ জনাই আছোঁ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰে যি নিযুক্তি দিব লগা আছে অক্টোবৰ মাহত সেই সম্পৰ্কে এটা মিটিং হৈছিলে। তাতে কি সিদ্ধান্ত লোৱা হৈছে আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। কোন বিভাগত কিমান নিযুক্তি দিব সবিশেষ আপোনালোকক জনাই আছোঁ। এইটো চাব পাৰিছে যে অসম চৰকাৰৰ এটা পেজ CMO আছাম, তাতে লিখিছে যে Honorable Chief Minister Dr. Himanta Biswa Sharma shared a review meeting with the State Level Recruitment Commission and senior officials of departments including Health, Education, Home and others to ensure smooth completion of recruitment formalities. অৰ্থাৎ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা মিটিং হৈছিলে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন আৰু ছিনিয়ৰ অফিচিয়েলসকলৰ লগত, যে বিশেষকৈ হেল্থ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, হোম আৰু অন্য ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত, বিশেষকৈ যিসকল আচলতে এডুকেশ্যনৰ ক্ষেত্ৰত LP স্কুল, UP স্কুল, হাই আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলত বিশেষকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে, তেওঁলোকৰ নিযুক্তি হ'বলৈ বাকী আছে। আৰু ADRE গ্ৰেড 3, গ্ৰেড 4 লগতে হেল্থ ডিপাৰ্টমেণ্টৰ আৰু কিছুমান পোষ্ট আছে। এই সকলোবিলাকৰ কাৰণে যিসকল যোগ্য হৈ আছে তেওঁলোকৰ যি এপইণ্টমেণ্ট সেইটো আচলতে কেতিয়া দিব সেই সম্পৰ্কে আলোচনাটো হৈছিলে। এইটো চাব পাৰিছে। HM outlined the plans to distribute 35,000 plus appointment letters for class 3 and 4 posts in October this year. অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা এইটো আকৌ কোৱা হৈছে যে ক্লাছ 3 আৰু ক্লাছ 4ৰ যি পোষ্ট আছে তাতে 35,000তকৈ আৰু অধিক পোষ্ট আচলতে অক্টোবৰ মাহতে চৰকাৰে দিব। আৰু অক্টোবৰ মাহৰ 10 তাৰিখ যিহেতু চৰকাৰে এটা তাৰিখ দিছিলে, হয়তো সেই তাৰিখতেই এই এপইণ্টমেণ্টখিনি দিব। আৰু এইটো চাওক যে কোন ডিপাৰ্টমেণ্টত কিমান পোষ্ট দিব। গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্ট 35,000 প্লাছ এপইণ্টমেণ্ট লেটাৰ্ছ অক্টোবৰ 2025 কেটাগৰী এপ্ৰক্স পোষ্ট এক্সাম্পলছ অফ ৰোলছ এইটো দি আছে। চাওক এডুকেশ্যন ছেক্টৰত বিশেষকৈ শিক্ষকৰ পোষ্ট আছিলে 13,000 প্লাছ পোষ্ট তেওঁলোকে শিক্ষা বিভাগক দিব। তাৰে ভিতৰত LP স্কুল, UP স্কুলৰ টিচাৰ, হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী টিচাৰ্ছ, ৰেগুলাৰ এণ্ড কণ্টেক্সুৱেল, লগতে পুলিচ ডিপাৰ্টমেণ্টত 6,400 প্লাছ কনষ্টেবল, ছাব ইনস্পেক্টৰ্ছ, আদাৰ পুলিচ ষ্টাফ। অৰ্থাৎ পুলিচ ডিপাৰ্টমেণ্টত 6400তকৈ বা 6,400তকৈ আৰু বেছি পোষ্ট দিব। লগতে ক্লাছ 3 বা গ্ৰেড 3 আমি যাক কওঁ তাতে 7,500 প্লাছ পোষ্ট তেওঁলোকে দিব। তাতে জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ, লাইব্ৰেৰিয়ান, ছাব ইনস্পেক্টৰ, ড্ৰাইভাৰ্ছ, পাব্লিচিটি অৰ্গেনাইজাৰ্ছ এইবিলাক পোষ্ট থাকিব। লগতে ক্লাছ 4ত বা গ্ৰেড 4ত 4,500 4,500তকৈও অধিক পোষ্ট দিব, যাৰ ভিতৰত এনিমেল এটেণ্ডেণ্ট, চকীদাৰ, কুক, পিয়ন, অফিচ হেল্পাৰ এইবিলাক থাকিব। আদাৰ ডিপাৰ্টমেণ্ট অন্যান্য যি ডিপাৰ্টমেণ্ট আছে বিশেষকৈ হেল্থ, হোম সেইবিলাকত 3,000ৰ পৰা 4,000 টেকনিকেল ষ্টাফ, হেল্থ ৱৰ্কাৰ্ছ, ক্লাৰিকেল পোষ্ট এইবিলাক তেওঁলোকে দিব। তো এইখিনি বা ইয়াতকৈ বেছি আচলতে নিযুক্তি চৰকাৰে অক্টোবৰ মাহত দিবলৈ গৈ আছে। তো এইটো আছিলে এটা ভাল খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।